हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি 6টামান বজাত মানে দুপৰীয়াতে আহিলে বজাৰখিনি, মাহেকীয়া বজাৰখিনি, আৰু মই লৈছোঁ আবেলি সময়ত। তাকো নলওঁ বুলি ভাবিছিলোঁ, ইমান এলাহ লাগিছিলে, গৰমো উঠিছিলে। তাৰপিছত বোলো মোৰে সস্তা হ'ব, এটা এটাকৈ বেগ খোলোচোন, যিমান পাৰোঁ কৰিম আৰু গোটেইখিনি নকৰোঁ বাৰু, তেনেকৈ বুলি ভাবোঁতেই গোটেইখিনিয়ে কৰা হ'লগৈ। তেনেকুৱা মোৰ প্ৰায়ে হয়। আৰু এইটো হেপচি উঠাই লৈছোঁ স্লেবখনৰ ওপৰত। কি হয় জানেনে, তলত নহ'লে কঁকালটো বিষাই যায় এটা এটাকৈ উঠাওঁতে, সেইকাৰণে বেগটোৰে সৈতে উঠাই লৈছোঁ। আৰু তেতিয়া সুবিধা হয় মানে বস্তুখিনি এয়া কৰিবলৈ, উলিয়াবলৈ। তাৰপাছতে এয়া এটা এটাকৈ ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু যিবিলাক বস্তু নালাগে সেইবিলাক মই কি কৰোঁ জানেনে, এটা বাকেট থৈ দিছোঁ, তাতে ভৰাই থৈ দিওঁ। মানে এতিয়া নুখুলিলেও হয়, গাখীৰৰ পেকেট চেকেট এনেকুৱা কিছুমান বস্তু থাকে যে। তাৰপিছতে এয়া দেখিছেনে কোন আহিছে, এয়া ওপৰলৈ গ'লোঁ যাৰ ঘৰলৈ, খুৰা আৰু খুৰী পৰহি দিনাই আহিলে। মই আপোনালোকক দেখুৱাহে হোৱা নাই, অকণমান খুৰীক দেখাই দিলোঁ কালি। আৰু তাৰপাছতে এয়া ৰুলাই ক'লে, মানে জায়ে ক'লে মাছ আছে অকণমান লৈ যাওক, মোক ভাজি দিব, তাই হেনো আলহী আহি আছে। মই বোলো ঠিকে আছে দিয়া, মই ভাজি পেলাই দিম, লগতে আমিও খাম। সেয়া। আৰু তাৰপাছত এয়া আজি ৰাতিপুৱাটো আৰম্ভ কৰি দিছোঁ মৰ্ণিং ৱাকেৰে, অকণমান দেখাই দিছোঁ। আৰু এই কুকুৰবোৰ দেখাইছোঁ, দেখিছেনে, ভালকৈ ভিডিঅ' কৰা নাই বাৰু, ৰাস্তাত আকৌ ভিডিঅ' কৰি থাকিলে আৰু বৰ খং উঠে, কিনো কৰি আছা বুলি। সেই কুকুৰকেইটা মানে ৰাতিপুৱা কৈছোঁ নহয়, এওঁ নাথাকিলে মোৰ ভয়ে লাগিলে হয়। আৰু তেতিয়া 6টা বজাই নাই, বাছবোৰ চলিলেই কেণ্টাৰবিলাক। তাৰপাছতে আজি এফালে যাম, সেইকাৰণে একো ৰেচিপি তেনেকৈ শ্বেয়াৰ কৰা নাই। আৰু বিশেষকৈ মোৰ আজি ফাষ্টিং ব্ৰতত আছোঁ, গতিকে কিনো ৰেচিপি দেখাম আৰু, বাইদেৱে কিবাকিবি বনাই থৈয়ে গৈছে। আৰু এয়া এওঁৰ কাৰণে এটা চিলা বনাইছোঁ, কণী এটা দি পেলাই অ'টছেৰে। আৰু তাতে মই যি য'ত পাচলি আছেতো দিছোঁৱে, এটা খেজুৰো কাটি দিছোঁ। এওঁ মানে অকণমান মিঠা নিমখীয়া হ'লে ভাল পায়, মিঠাৰ নামততো অন্য দিব নোৱাৰোঁ, গতিকে খেজুৰ এটাকে দি দিছোঁ। আৰু তাৰপাছতে সেইটো টাৱাখনত দি দিছোঁ, আৰু পটাপট বনাই পেলাই বোলো ভৰাই লওঁ, ক'লৈ যাওঁ কি কথা দেখাওঁ বাৰু। মানে ভাবিছোঁ এওঁৰ লগতে যদি ওলাই যাব পাৰোঁ মোৰ অকণমান সুবিধা হয়, খোজকাঢ়ি যোৱাতকৈ বা ৰিক্সা চিক্সা বিচাৰি যোৱাতকৈ। এয়া পটাপট এওঁৰ টিফিনটো ভৰাই লৈ, এইয়া কাঁহীখন এওঁ ৰেডি কৰিছিলোঁহে, সৰুটো দেওৰে ক'লে মানে শাক আনি দিলে, অ'ত পৰি যে গজে বাৰীখনত, সেই তেনেকুৱা শাক কিছুমান আনি দিলে খাবলৈ, কিন্তু খুবেই ধুনীয়া। মই অৱশ্যে কৈছোঁহে দেই, আজি খোৱা নাইকিয়া। আৰু এয়া শাককেইডাল পটাপট কিয় কাটিছোঁ জানেনে, ভাবিছোঁ এওঁক যদি পাৰোঁ অকণমান খুৱাই পঠিয়াওঁ। কাঁহীখন ৰেডি হৈয়ে আছে, আৰু এওঁ তেতিয়া গোঁসাই ঘৰত সোমাইছে। মই বোলো সেইকণ সময়তে যদি হৈ যায় হৈ যাওক। আৰু ইমান বাৰীৰ কুমলীয়া শাক, কেইমিনিটনো, দুটামান লৰাই দিলেই, ঢাকনা মাৰি দিলেই হৈয়ে যায়। এওঁক দি লৈ পেলাই অকণমান ঘিউ দি নমাই থ'লোঁ। আৰু মানে একেবাৰে ৰৈ থকা নাই আৰু শেষলৈকে, কাৰণ উতলি থাকিলে বেয়া পাব নহয় খাবলৈ। তাৰপাছতে এয়া ওলাই আহিলোঁ এওঁৰ লগত ভঙাগড় কালী মন্দিৰলৈ, মানে তাত শিৱ মন্দিৰো আছে। আজি যিহেতু শাওণ মাহৰ 3য়টো সোমবাৰ, আৰু এওঁ অফিচলৈ গ'লগৈ, মই ইয়াতে নামিলোঁ। নামি পেলাই ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। আৰু বৰ অকণমান ফাষ্ট কৰিয়ে দেখাইছোঁ, কিয় জানেনে, আপোনালোকে নহ'লে কিমানো আৰু দেখাই থাকিম, এয়া মন্দিৰলৈ অহা বেয়াও পাব পাৰে, সেইকাৰণে অকণমান দেখাই দিছোঁ। আৰু এয়া তাৰপিছত চাকি তাকি জ্বলাই ফাৰ্ষ্ট ফ্ল'ৰত আছে মন্দিৰটো, তালৈ উঠি আহিলোঁ। এয়া অকণমান দেখাই দিছোঁ, ৰ'ব। আৰু টিলিঙাটো বজালেহে মনটো ভাল লাগে, টিলিঙাটো বজাই শিৱ বাবাক কৈ ল'লোঁ, উঠা, মোক অকণমান আশীৰ্বাদ দিয়া। তাৰপাছতে এয়া ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ। আহি পেলাই এয়া জানেই নহয়, চাগু খাইছোঁ। আজিতো সোমবাৰ, গতিকে আৰু এয়াই মজা। তাৰপাছতে ক'ত ৰক্ষা, আহি গ'ল নহয় এয়া পাৰ্চেল। এটা কিবা এওঁৰ আছিলে, আৰু এটা ময়ে অৰ্ডাৰ দিছিলোঁ, ভাত বনাই যে বাইদেউগৰাকী, তেওঁৰ কাৰণে। তেওঁ কৈ আছিলে বোলে দিবচোন। একচুৱেলি মই ছেট এটা দিছিলোঁ, কিন্তু এটা কুৰ্তা এটাহে আহিল দেখোন। আচলতে মোৰ দিয়া চাগে বা চোৱা ভুল হ'ল। এইটো কুৰ্তাটো অকণমান দেখাই দিছোঁ, খুব ধুনীয়া কিন্তু দেই। এয়া 500ৰ ভিতৰত, কিন্তু খুব মোৰ হ'লে পচন্দ হৈছে। তাৰপাছতে এয়া চাওক, একেবাৰে অকণকৈ আহিছিল বৰষুণজাক। তাৰপাছত মই নদীখন কিমান ধাৰাসাৰ আহিলে নহয়, আৰু এতিয়ালৈকে দিয়ে আছে। আৰু নদীখন কেনেকৈ ওফন্দি উঠিলে মই দেখাই দিম ৰ'ব, কিমান তলত আছিলে পানী। আৰু এয়া এইবাৰ চাব ৰ'ব। আৰু নয়নতৰাখিনিও বাগৰি পৰিলে দেই। তাৰপাছতে এয়া চাওক, এতিয়া বৰ্তমান 5টা বজাত নদীখনৰ ৰূপটো দেখিছেনে, একে ওফন্দি আহিছে। অলপ পিছত পানী উঠেইহে লাগে আৰু। তেন্তে আজিলৈ আহোঁ।